Hello students, welcome to MathFile. আজি এই ভিডিঅ'টোত আমি মেট্ৰিচেছ এণ্ড ডিটাৰমিনেণ্টৰ কিছুমান শ্বৰ্ট ট্ৰিক কৰিম। শ্বৰ্ট ট্ৰিককেইটা তোমালোকৰ CEE, NDA তেনেকুৱা এক্সামত হেল্প হ'ব পাৰে। চ' শ্বৰ্ট ট্ৰিককেইটা ভালকৈ চাই যাবা আৰু শ্বৰ্ট ট্ৰিককেইটা তোমালোকে প্ৰেক্টিছ কৰিবা। ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ। চ' ফাৰ্ষ্ট ট্ৰিকটো আছে যে ইনভাৰ্ছ মোৰ ফাইন কৰিব গৈছে। ইনভাৰ্ছ ফাইন কৰা মোৰ ফৰ্মুলাটো লিখা আছে। এই ফৰ্মুলাটোত কি হয়, ওপৰত এডজেচেণ্ট অফ এ ফাইন কৰোঁ আৰু তলত কি থাকে, মোৰ ডিটাৰমিনেণ্টটো থাকে। ঠিক আছে, তোমালোকে দেখিছা ফৰ্মুলাটো কিমান হয়, এ ইনভাৰ্ছৰ ওপৰত কি থাকিব, এডজইণ্ট অফ এ ফাইন কৰোঁ আৰু তলত ডিটাৰমিনেণ্ট ফাইন কৰোঁ এৰ। ঠিক আছে, গিভেন মেট্ৰিক্সটো কি দিয়া আছে, 1 2 -2 -3 3 0 0 -2 1 দিয়া আছে। ঠিক আছে, চ' ফাৰ্ষ্ট কি কৰিম, ফাৰ্ষ্ট ডিটাৰমিনেণ্টটো উলিয়াই লওঁ। ফাৰ্ষ্ট ডিটাৰমিনেণ্টটো উলিয়াবলৈ মই কি কৰিব লাগিব, এ ইকুৱেলছ টু এ ডিটাৰমিনেণ্ট ইকুৱেলছ টু 1 ইনটু কি কৰিম, 1টো ওপৰত ল'ম, 3 ইনটু 1 হ'ব, 3 ইনটু 1 3 হয়, 0 ইনটু -2 0 হয়। ঠিক আছে, নেক্সটটো কিমান লিখিম, -2 লিখিম। -2ৰ ভিতৰত কি থাকিব, -1 ইনটু 1 থাকিব। -1 ইনটু 1 কৰিলে -1, 0 ইনটু 0 আকৌ মোৰ 0 পাওঁ। ঠিক আছে, নেক্সট কি আছে, -2 আছে। চ' -2ত কি থাকিব, -1 ইনটু -2 কৰিলে কিমান পাওঁ, 2 পাওঁ। 3 ইনটু 0 0 পাওঁ। চ' ডিটাৰমিনেণ্টটো মোৰ কিমান ওলাইছে, 3, ইয়াত ওলাব -+2, তাৰপিছত এইখিনি থাকিব -2। চ' ডিটাৰমিনেণ্টটো মই কিমান পাইছোঁ, 3 পাই আছোঁ। 2 ইনটু 2 4, এইটো 4 হ'ব। ঠিক আছে, 3 + 2 5, 5 - 4 1 পাইছোঁ। ঠিক আছে, ডিটাৰমিনেণ্টটো মই ফাৰ্ষ্ট ল'লোঁ যে 1 হয়। 1 মানে কি হয়, 0 নহয়। 0 নহ'লে মোৰ কি হয়, 0 নাই হোৱা, তাৰমানে মোৰ এই ইনভাৰ্ছটো এক্সিষ্ট কৰে। ঠিক আছে, হৈ যাব, নন ছিংগুলাৰ হয়, আৰু নন ছিংগুলাৰ হ'লে কি হয়, মোৰ ডিটাৰমিনেণ্ট এক্সিষ্ট কৰে। ঠিক আছে, এতিয়া মই কি কৰিব লাগিব, এডজইণ্টটো ফাইন কৰিব লাগিব। এডজইণ্টৰ কাৰণে মোৰ ট্ৰিক এটা আছে, ট্ৰিকটো ইউজ কৰিম। চ' ট্ৰিকটো কেনেকুৱা হ'ব, গোটেইকেইটা মই এলিমেণ্টছ মেট্ৰিক্স মই এবাৰ ভালকৈ লিখি লৈছোঁ। 1 2 -2 1 3 0 0 -2 1। ঠিক আছে, আকৌ এবাৰ লিখি ল'ম তলত। আকৌ এবাৰ ওপৰখিনি মই এবাৰ ৰিপিট কৰি দিম। 1 2 -2, নেক্সট আকৌ কি আহিব, নেক্সট আকৌ আহিব 1 3 0। ঠিক আছে, এতিয়া এইকেইটাই মই আকৌ কি কৰিম, ডায়েগনেলি লিখি দিম, কলম ৱাইজ লিখি দিম। ঠিক আছে, কেনেকৈ লিখিম, 1 1 1 -1 0 1 1। তাৰপিছত আকৌ নেক্সটটো কি আছিলে, 2 3 -2 2 3। ঠিক আছে, এতিয়া মই কি কৰিম, ফাৰ্ষ্ট যোনটো ৰ' আৰু কলম আছে সেইটা মই আঁতৰাই দিম। ঠিক আছে, কেনেকৈ আঁতৰাম, চ' এইটো কলম আৰু এই ৰ'টো মই নেগলেক্ট কৰি ল'ম। ঠিক আছে, নেগলেক্ট কৰাৰ পিছত কি কৰিম, ভিতৰত থকাকেইটা মই কোফেক্টৰ্ছ ফাইন কৰি ল'ব পাৰোঁ। ঠিক আছে, কি হ'ব তেতিয়া, 3 ইনটু 1 -0 ইনটু 2 হ'ব। নেক্সটটো কি হ'ব, 0 ইনটু 0 -1 ইনটু 1 আহিব। নেক্সটটো কি হ'ব, -1 ইনটু -2 -3 ইনটু 0। চ' সেইটো কৰিলে মই এডজইণ্টটো কিমান পাওঁ চাই লওঁ। ঠিক আছে, তেতিয়া মোৰ এডজইণ্টটো আহিব। ইয়াতো মোৰ কি থাকিব, 3 × 3 মেট্ৰিক্স এটাই পাম। চ' এইটো 3 - 0 পাম ফাৰ্ষ্টটো। চ' এইটো কিমান আহিব, 3 আহিব। চিমিলাৰলি 0 ইনটু 0 কৰিলে 0 হয়, -1 কৰিলে 1 হয়। নেক্সটটো -1 ইনটু -2 কৰিম, সেইটো কিমান পাম, +2 পাম। ঠিক আছে, নেক্সট আকৌ কিমান পাম, চিমিলাৰলি কৰি গৈছোঁ। চিমিলাৰলি কৰি গ'লে মোৰ কিমান আহিব, ফাৰ্ষ্টটো 2 আহিব, নেক্সটটো 1 আহিব, নেক্সটটো আকৌ 2 আহিব, নেক্সটটো আকৌ মোৰ থাৰ্ড কলমত 6 2 5। এতিয়া এডজাচেণ্টটো উলিয়াব হ'লে কি কৰিব লাগিব, মই ইয়াৰ ট্ৰান্সপ'জ উলিয়াব লাগিব। চ' ট্ৰান্সপ'জ উলিয়ালে এডজাচেণ্টটো মোৰ কি হৈ যাব, এডজইণ্টটো কি হৈ যাব, এডজইণ্টটো মোৰ হ'ব 3 2 6, নেক্সটটো থাকিব 1 1 2, নেক্সটটো থাকিব 2 2 5। ঠিক আছে, এতিয়া মোৰ যিমান গিভেন ফৰ্মুলাটো আছিলে এই ইনভাৰ্চৰ মই তাত পুট কৰি দিলে হ'ব। ঠিক আছে, এই ইনভাৰ্চটো মোৰ কিমান হ'ব, এই ইনভাৰ্চ ইকুৱেলছ টু 1 বাই ডিটাৰমিনেণ্টটো মোৰ কিমান আছিলে, 1 আছিলে। চ' এইটো মই 1 বুলি লিখিলে হ'ল। চ' ভিতৰত কি থাকিব, এডজইণ্টৰ মেট্ৰিক্সটো থাকিব, যোনটো আছিলে 3 2 6 1 1 2 2 2 5। ঠিক আছে, হৈ গ'ল। এইটোৱে মোৰ কি হয়, এই ইনভাৰ্চ হয়, হৈ যাব। আই হোপ তোমালোকে ট্ৰিকটো বুজি পাইছা। যদি বুজি পাইছা, ভিডিঅ'টো লাইক কৰি দিবা। নেক্সট ট্ৰিকটোলৈ যাওঁ। নেক্সট ট্ৰিকটো কি হয়, মোৰ ইনভাৰ্চ অফ এ ডায়েগনেল মেট্ৰিক্স উলিয়াব গৈছে। ঠিক আছে, ডায়েগনেল মেট্ৰিক্স এটাত কি থাকে, মোৰ অকল ডায়েগনেলছ এলিমেণ্টছবোৰ ভেলু থাকে আৰু বাকীবোৰ কি হয়, 0 হৈ থাকে। চ' এনেকুৱাত কি হয়, মই ইনভাৰ্চটোত 1/a 1/b 1/c ডায়েগনেলি পুট কৰি গ'লে হৈ যায়। ঠিক আছে, এতিয়া গিভেন মেট্ৰিক্স এটা আছে 5 3 আৰু 0.5 দিয়া আছে। আচ্ছা, 0.5টো মোৰ কি হয়, 1/2 হয়। চ' ঠিক আছে, এতিয়া মই বাকীকেইটাৰ এলিমেণ্টছটো মই 0 0 অবভিয়াছলি লিখি ল'বই পাৰোঁ ট্ৰিকটো মতে। ঠিক আছে, এতিয়া ডায়েগনেলি কি পুট হ'ব, ফাৰ্ষ্টটো মোৰ A11ত কি আছিলে, 5 আছে। চ' তাৰ জেগাত মই কি লিখিব পাৰোঁ, 1/5 লিখিব পাৰোঁ। 3 জেগাত মই কি লিখিব পাৰোঁ, 1/3 লিখিব পাৰোঁ।
1/2 জেগাত মই কি লিখিব পাৰোঁ 2 লিখিব পাৰোঁ ঠিক আছে আই হোপ তোমালোকে ট্ৰিকটো বুজি পালা ইমানটোৱে আছিলে নেক্সট ট্ৰিকটোলৈ যাওঁ নেক্সট ট্ৰিকটো কি আছে ডিটাৰমিনেণ্ট অফ ডায়েগনেল আপাৰ বা লোৱাৰ মেট্ৰিক্সবিলাকৰ ডিটাৰমিনেণ্ট কেনেকৈ উলিয়ায় ঠিক আছে চ' ট্ৰিক থ্ৰীটো মোক কি কৈছে ছাপ'জ মোৰ কি হ'ব আপাৰ ইয়াত এতিয়া গিভেন মেট্ৰিক্স এটা আছে তাৰ আপাৰ ট্ৰাইংগলটো কি হয় চব 0 আছে ত' তেনেকুৱাত কি হয় বা তললৈও যদি থাকে তাৰ বা ডায়েগনেলিও অকল যদি থাকে তেতিয়া মোৰ কি হয় অকল ডায়েগনেল এলিমেণ্টছকেইটা মোৰ মাল্টিপ্লাই হৈ গুচি যায় তেতিয়াই মোৰ ডিটাৰমিনেণ্টটো পাই যাওঁ A ইনটু B ইনটু C কৰিলে মই ডিটাৰমিনেণ্টটো পাই যাওঁ ঠিক আছে মই ফাৰ্ষ্ট কুৱেশ্যনটো চাইছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোত মোৰ ডায়েগনেল এলিমেণ্ট কি আছে 3 আছে 6 আছে -1 আছে চ' এইটো যদি মই কৰি দিওঁ 3 ইনটু 6 ইনটু -1 ত' মই কিমান পাম -18 পাম চ' এইটোৱে মোৰ কি হয় ডিটাৰমিনেণ্ট হয় হ'ল নেক্সটটো চাওঁ নেক্সটটো কি হয় মোৰ ডায়েগনেল মেট্ৰিক্স হয় ওপৰটো কি আছিলে লোৱাৰ ট্ৰাইংগুলাৰ মেট্ৰিক্স আছিলে এইটো মোৰ লোৱাৰ ট্ৰাইংগুলাৰ মেট্ৰিক্স তলৰটো কি হয় এইটো মোৰ ডায়েগনেল মেট্ৰিক্স ইয়াততো মোৰ তলত একো নাই ওপৰতো একো নাই চ' এইটো মোৰ কি হ'ব 4 ইনটু 2 ইনটু -2 চ' এইটো কৰিলে কিমান পাম 4 ইনটু -4 তাৰমানে -16 আহিছে ঠিক আছে আই হোপ এইটো ট্ৰিক বুজি পালা ট্ৰিকটো চিম্পল আছিলে এনেকুৱা ট্ৰিকে তোমালোকৰ বহুত টাইম এক্সামত বচাই দিব ঠিক আছে নেক্সট ট্ৰিকটোলৈ যাওঁ নেক্সট এইটো ট্ৰিক 4 আৰু আমাৰ এইটো লাষ্ট ট্ৰিক হয় এইটো কি হয় A ইনভাৰ্চ ফাইন কৰিবলৈ ট্ৰিক হয় য'ত কি হয় অকল 2x2 মেট্ৰিক্সতহে মই এইটো এপ্লাই কৰিব পাৰোঁ ঠিক আছে এই ট্ৰিকটো মোৰ ক'ত ইউজ হ'ব অকল 2x2 মেট্ৰিক্সতহে ইউজ হ'ব ঠিক আছে এই এটা মেট্ৰিক্স দিয়া আছে ABCD এতিয়া মোৰ তলত কি ওলাই ডিটাৰমিনেণ্টটো উলিয়াওঁ ফাৰ্ষ্ট ট্ৰিকটোতে চাইছোঁ ডিটাৰমিনেণ্টটো জেগাত মই কি ডাইৰেক্ট কৰি দিব পাৰোঁ AD মাইনাছ BC কৰি দিব পাৰোঁ আৰু ডিটাৰমিনেণ্টটো কি হৈ যায় ভিতৰত D আৰু A ৰ ৰিপ্লেচ হৈ যায় আৰু B আৰু Cৰ জেগাত কি হৈ যায় নিগেটিভ চাইন এটা লাগি যায় ঠিক আছে এই ইনভাৰ্চটো এতিয়া ফাইন কৰোঁ ফাৰ্ষ্ট 1 লিখি লওঁ AD মাইনাছ BC AD কিমান হয় 3 ইনটু 4 তাৰমানে 3 ইনটু 4 মানে কিমান 12 হ'ব তাৰপিছত -2 ইনটু 1 ঠিক আছে এইটো মোৰ ডিটাৰমিনেণ্টৰ পাৰ্টটো আৰু ভিতৰত মোৰ কি হ'ব এডজইনটো মই কেনেকৈ লিখিম 3 আৰু 4টো মোৰ কি হ'ব ৰিপ্লেচ হৈ যাব 3 জেগাত 4 লিখিম 4 জেগাত 3 লিখিম -2টো কিমান হ'ব মোৰ পজিটিভটো হৈ যাব 1টো কিমান হ'ব -1 হৈ যাব চ' তলত মই এইটো কিমান হ'ব 1/12 প্লাছ 2 আহিব ঠিক আছে ভিতৰত কিমান থাকিব 4 2 -1 3 ঠিক আছে এইটো কিমান আহিব 1/14 ভিতৰত কিমান থাকিব 4 2 -1 আৰু 3 ঠিক আছে এইটোৱে মোৰ 4th ট্ৰিকটো আছিলে আই হোপ তোমালোকে আজি পঢ়া গোটেইকেইটা ট্ৰিকে বুজি পাইছা ঠিক আছে যদি বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ট্ৰিক আমাৰ ৰেগুলাৰ আহিয়ে থাকিব যোনটো তোমালোকৰ CWE বা NDA যিমান কম্পিটিটিভ এক্সামত যাবা MCQ ৰিলেটেড চবতে তোমালোকৰ হেল্প হ'ব আৰু টাইম বহুত বচাই দিব ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব